সেইকাৰণে ভাগৱত কোনে কয় সেই পাত্ৰতাটো নিৰ্ণয় কৰিবলগীয়া এটা বিষয়। ভাগৱতটো ভাগৱতেই, যি কথা আছে চবতে আছে, যোনে পঢ়িব একেখিনি কথাকে পঢ়িব। কিন্তু ভাগৱত কথা নিৰ্ণায়ক দৃষ্টিভংগীৰে, সংযমী দৃষ্টিভংগীৰে ঈশ্বৰৰ পৰম অমৃত হিচাপে জগতত প্ৰকাশ কৰাটো বহুত জটিল কৰ্ম। ভাগৱত কথা শ্ৰৱণ কৰাটো আটাইতকৈ সহজ আৰু সৰল আৰু ভাল কৰ্ম, উত্তম কৰ্ম। সেইকাৰণে শ্ৰৱণক মাহাত্য দি শ্ৰৱণকে 1 নম্বৰ ভক্তি হিচাপে নিৰ্ণয় কৰা হ'ল। কীৰ্তনক প্ৰধান ভক্তি হিচাপে নিৰ্ণয় কৰা নাই, কীৰ্তনক দ্বিতীয় প্ৰকাৰৰ ভক্তি হিচাপে। অৰ্থাৎ আজি আপোনালোকে যিসকলে ইয়াত ভাগৱত কথা শ্ৰৱণ কৰি আছে, আপোনালোকে প্ৰথমবিধ ভক্তি সম্পাদিত কৰিছে, আৰু আমি 2 নম্বৰ ভক্তিহে সম্পাদিত কৰিছোঁ, দ্বিতীয় ভক্তি। গতিকে আমাতকৈ আপোনালোক বহুত ওপৰত আছে। আমি আপোনালোকৰ দাস সেৱক হিচাপেহে ইয়াত, যদিও এখন উচ্চ আসনত আপোনালোকে বহুৱাই দিছে, দৰাচলতে এই চকী এখন দিলে আপোনালোকে জমিত বহিছে। জমি মানে বুজি পাইছে নহয়, ভূমি। ভূমিক আশ্ৰয় কৰি বহিছে কাৰণে আপোনালোক জমিদাৰ, আৰু চকীক আশ্ৰয় কৰি ওখত বহিলোঁ কাৰণে আমি চকীদাৰ। অৰ্থাৎ আপোনালোক বহুত ওপৰত। এইটো দৃষ্টিভংগী কেতিয়াও নল'ব যে তেখেতে ইমান ওপৰত বহি ধুনীয়া আসন এখনৰ পৰা ভাগত কৈ আছে, আমি আপোনালোকে শ্ৰেষ্ঠ, কেতিয়াও নহয়। কওক। হ'ব না প্ৰভু, মানে মই নিয়মৰ কথাটো কৈছোঁ। প্ৰভুসকল ঠিকে আছে, আপোনাৰ দৃষ্টিভংগীক মই সেৱা জনাইছোঁ। আপোনালোকে আমাৰ পৰা কিবা এটা পাব বিচাৰিছে, আমি দিম বুলিও দিব নোৱাৰোঁ, ভাগৱতে দিব লাগিব নহয় প্ৰভু। গতিকে কথাটো এনেকুৱা ধৰণৰ, সুখদেৱে যেতিয়া ভাগৱত কথা কৈ আছিল, সুখদেৱৰ সন্মুখত যিসকলে ভাগৱত শ্ৰৱণ কৰি আছিল, তেখেতলোক সুখদেৱতকৈ কম নাছিল। কিন্তু তেওঁলোক সুখদেৱতকৈ কোনো কালে কম নাছিলে। শৌনক প্ৰমুখে ঋষিসকল তাত কোন বেদব্যাস পৰ্যন্ত বহি আছিলে তাত, তেখেতলোকতো কম নহয়। যিজনে ভাগৱত ৰচনা কৰিছে তেওঁ তাতে বহি আছে শ্ৰোতাৰ আসনত। তাৰমানে কি, যেতিয়া শ্ৰোতাৰ আসনত প্ৰভুসকল ভাগৱত প্ৰথম বক্তা ভগৱান স্বয়ং নিজেই শ্ৰীহৰি, তেওঁ যেতিয়া বিশ্ব ব্ৰহ্মাণ্ড সৃষ্টিৰ প্ৰাৰম্ভণিত তেওঁ প্ৰথমে নিজেই বক্তা হ'ল ভাগৱতৰ, আৰু শ্ৰোতা একমাত্ৰ এজনে হ'ল ব্ৰহ্মাদেৱ। তাৰপিছত সেই একেখন বক্তাৰ আসনত ব্ৰহ্মা বহিছে, আৰু সিদিনাখন শ্ৰোতা কোন হৈছে? দেৱৰ্ষি নাৰদ হৈছে। দেৱৰ্ষি নাৰদো এদিন বক্তাৰ আসনত বহিছে, সেইদিনাখন শ্ৰোতাৰ আসনত বহিছে মহৰ্ষি বেদব্যাস। বেদব্যাস বক্তা হৈছে, শ্ৰোতা কোন হৈছে? মহামুনি সুখদেৱ। আৰু আজি সুখদেৱ বক্তা হৈছে, কিন্তু বেদব্যাসো শ্ৰোতা। মানে কথাটো হ'ল এনেকুৱা যে এইটো ভাগৱতৰ এটা পৰম্পৰা। কোনোবাই ক'ব লাগিব, কোনোবাই শুনিব লাগিব, কোনোবাই শুনিব লাগিব, কোনোবাই ক'ব লাগিব। গতিকে এই শ্ৰৱণ আৰু কীৰ্তন ভাগৱতৰ শ্ৰোতা বক্তাৰ মাধ্যমেৰে ভাগৱত আজিও প্ৰকাশিত হৈ আহিছে, আৰু নিৰন্তৰ ভাগৱত এনেধৰণে প্ৰকাশিত হৈ গৈ থাকিব। আমাৰ ক'বলগীয়া কথাটো এইটোৱেই আছিল যে ভাগৱতত যিখিনি কথা আছে সেইখিনিতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল কি, যে সেই ভাগৱত কথা কাৰ শ্ৰীমুখে ব্যক্ত হ'ব। সেইকাৰণে শৌনক প্ৰমুখে ইয়াত মনোহৰ প্ৰশ্ন শব্দটো ব্যৱহাৰ কৰিছে, যে এটা মনোহৰ কথা তুমি ক'লা, সুন্দৰ কথা এটা ক'লা, যে মহাৰাজ পৰীক্ষিতক যিখিনি কথা গুৰুদেৱ শুকে কৈছিলে সেইখিনি কথাকে আমি আকৌ এবাৰ শুনিব খুজিছোঁ। তেওঁ কৈছে তেতিয়াহ'লে তোমালোকে একান্ত চিত্তে শুনা।
সুখ দেৱতাৰ বাক্য সাৰোদ্ধাৰ শুনি ৰাজা পৰীক্ষিত কৃষ্ণৰ চৰণে একান্ত যতনে নিষ্কামে ধৰিলা আছিল। সমগ্ৰ ভাগৱতৰ সাৰোদ্ধাৰ কৰি যি মূল তত্ত্ব সুখদেৱে পৰীক্ষিতক প্ৰদান কৰিছিল, সেই মূল তত্ত্বখিনি পৰীক্ষিতে জীৱনৰ সৰ্বশ্ৰেষ্ঠ তত্ত্ব হিচাপে তেওঁৰ জীৱনত তেওঁ প্ৰয়োগ কৰিছিল। প্ৰভুসকল, ডাক্তৰে ঠিকেই লিখে, কিন্তু ৰোগীয়ে যদি ঔষধটো বুজি নাপায় তেতিয়াহ'লে অসুবিধা আছে। বোলে ইয়াৰে এটা টেবলেট আহাৰৰ পিছত খাব, তেওঁ আনি বঢ়িয়াকৈ বান্ধি থৈ দিলে। কেইদিনৰ পিছত যেতিয়া আকৌ ডক্তৰৰ ওচৰলৈ গ'ল, ডক্তৰে ক'লে ঔষধটো খাইছিল নে? বোলে আপুনি দেখোন আহাৰৰ পিছত খাবলৈ দিছিলে, এতিয়া বহাগ মাহে চলি আছে, জেঠ আৰু এটা মাহ আছে, গতিকে আহাৰৰ পিছত শাওনত খাব। তেওঁ ভাবিলে সেইটো। আচ্ছা, এতিয়া এনেকৈ বুজিলে কেনেকৈ হ'ব? কথাটোতো তেওঁ কওঁতেও ভুলকৈ কোৱা নাই, ওলটা বুজিলি ৰাম হ'ব। তাৰমানে সেইকাৰণে সুখদেৱৰ আটাইতকৈ বিশেষত্বতাটো এইটোৱেই আছিল যে তেওঁ বিভ্ৰান্তি নোহোৱাকৈ ভাগৱত কথা পৰীক্ষিতক বৰ্ণন কৰিছিল। অৰ্থাৎ ভাগৱত কথা ক'বলৈ যাওঁতে কোনো কাৰণত যাতে ভাগৱত কথা শ্ৰৱণ কৰিবলৈ যাওঁতে বিভ্ৰান্তিযুক্ত কথা যাতে ভাগৱতৰ পৰা মানুহে নাপায়, তাৰ কাৰণে বক্তাসকল সচেষ্ট হ'ব লাগে। সেইটো বহুত গুৰুত্বপূৰ্ণ কথা। আৰু সেইকাৰণে শৌনক প্ৰমুখে পৰম জ্ঞানী ঋষিসকলে কৈছে, আৰু তেওঁ কৈছে, তেতিয়াহ'লে শুনা, তেওঁ সূত্ৰটো কি বুলি দিছে? এওঁলোকে মানে কথাটো এনেকুৱা হ'ল, শৌনক প্ৰমুখে ঋষিসকলে সূতক এইখন আসনত বহুৱাই পেলাই তেওঁক সচেতন কৰি দিছে, বোলে সাৱধান গুৰুদেৱ, তোমাৰ শ্ৰীমুখে আমি ভাগৱত শুনিম, কিন্তু সুখদেৱে যিখিনি কথা কৈছিল সেইখিনিহে আমি কিন্তু শুনিম, বেলেগ নুশুনো। আৰু সুকেও তেওঁলোকক সাৱধান কৰিছে, বোলে সাৱধান, যিখিনি কথা মই এতিয়া ক'ম, অৰ্থাৎ তোমালোকে যিখিনি কথা শুনিব খুজিছা সেইখিনি কথা কিন্তু শুনাৰ পিছত পৰীক্ষিতে তাক জীৱনৰ পৰম শ্ৰেষ্ঠ সাৰোদ্ধাৰ কথা হিচাপে জীৱনত প্ৰয়োগ কৰিছিল। গতিকে শৌনকে কথাটো প্ৰকাৰান্তৰে তেওঁলোকক বুজাইছে যে যিটো কাম পৰীক্ষিতে কৰিলে সেই কামটো আপোনালোকে নকৰিলে, কিন্তু এতিয়া কিন্তু কৰিব লাগিব। যদি সেইখিনি কাম আপোনালোকে পৰীক্ষিতৰ লগতে কৰিলেহেঁতেন তেতিয়াহ'লে আকৌ দ্বিতীয়বাৰ আপোনালোকে ভাগৱত শুনাৰ ব্যৱস্থা নকৰিলেও হ'লহেঁতেন। সেইকাৰণে শ্ৰোতায়ো বক্তাক সোঁৱৰাই দিছে আৰু বক্তায়ো শ্ৰোতাক সাৱধান কৰি দিছে, বোলে শুনা। প্ৰভুসকল, এখন গাড়ী যেতিয়া ড্ৰাইভাৰে চলাই যায় তেতিয়া চিটত বহি থকা গোটেই মানুহবিলাকে আৰামত গৈ থাকে, কিন্তু এইটোও ঠিক যে ড্ৰাইভাৰজনে যদি অলপ বেয়াকৈ গাড়ীখন চলাবলৈ আৰম্ভ কৰে তেতিয়া কিন্তু সচেতন যাত্ৰীয়ে উঠি পেলাই ড্ৰাইভাৰক কৈ দিব, বোলে তুমি অকণ ভালকৈ চলোৱা, এনেকৈ নচলাবা, কাৰণ আমি ইয়াত মানুহ বহি আছোতো বহু, আমাৰ সকলোৰে জীৱনবিলাক তোমাৰ হাতত আছে এতিয়া। গতিকে তুমি যদি অসংযমীভাৱে গাড়ী চলোৱা তেতিয়াহ'লে তোমাৰ দিগদাৰ হ'ব। সেইকাৰণে ইয়াতে কৈছে যে ভাৰ্যা, পুত্ৰ, ধন, শৰীৰ, স্বজন, ৰাজ্য আদি আন যত সবাৰো মনত এৰিয়া সুকত পুচিলা ঈশ্বৰ তত্ত্ব। মহাৰাজ পৰীক্ষিতে সুখদেৱৰ পৰা ভাগৱত শুনিবৰ কাৰণে তেওঁ কিন্তু ৰজা হিচাপে ভাগৱত শুনা নাছিল, মনত ৰাখিব, কাৰণ তেওঁতো চক্ৰৱৰ্তী ৰজা আছিল। এজন চক্ৰৱৰ্তী ৰজা হিচাপে তেওঁ ভাগৱত শুনিব পাৰিলেহেঁতেন, যেনেকৈ অন্যান্য ৰজাবিলাকে শুনে কৃষ্ণ কথা। পৰীক্ষিতে কিন্তু তেনেকৈ শুনা নাছিল। পৰীক্ষিতে তেওঁৰ চক্ৰৱৰ্তী ৰজাৰ ৰাজদায়িত্ব পুত্ৰ জন্মে যে গোটাই দিছিল আৰু নিজে সমস্ত ৰাজকীয় অলংকাৰ সহুৱাই তেওঁ বাকলি বসন পিন্ধি সম্পূৰ্ণ সন্ন্যাসী বেশেৰে আহি তেওঁ কুশবন পাৰি গংগাৰ তীৰত বহি কৃষ্ণ চিন্তন কৰিছে। মহামুনি সুখদেৱক ভাগৱতত লিখিছে যে স্বৰ্ণময়ী সিংহাসন তেওঁ শিৰত তুলি লৈ আহি সেইখনত পাৰি
গুৰুদেৱ শুকক তাত বহুৱাইছে। গংগা জল, তুলসী পত্ৰ, পুষ্প আদিৰে গুৰুদেৱৰ চৰণ প্ৰক্ষালন কৰিছে। গুৰুৰ চৰণ পাদুদক তেওঁ শিৰত অভিষেক কৰিছে। তাৰ পিছত দণ্ডৱত প্ৰণিপাত কৰি গুৰু মানিছে। তাৰ পিছত কৈছে যে হে গুৰুদেৱ, তুমি মোক কৃপা কৰা, তুমি মোক ঈশ্বৰ সম্পৰ্কীয় তত্ত্ব কথা কোৱা। এই যে সমৰ্পিত মনোবৃত্তিৰে তেওঁ ভাগৱত শ্ৰৱণ কৰিলে, ইয়াত শৌনক প্ৰমুখে ঋষিসকলক মহামুনি সুতে সোঁৱৰাই দিছে যে পৰীক্ষিতে কিন্তু ভাগৱত শুনিবলৈ যাওঁতে ধন, ৰাজ্য, পুত্ৰ, পৰিবাৰ সকলোকে পৰিত্যাগ কৰি, সেইবিলাক বাদ দি পেলাই কিন্তু একান্ত চিত্তে গুৰুৰ দ্বাৰা ভাগৱত শ্ৰৱণ কৰিছে বুলি কৈছে। আৰু তেওঁ ঈশ্বৰৰ তত্ত্ব সুধিছে। কৃষ্ণ গুণ গান শ্ৰৱণ কৰাৰ লগে লগে তেওঁৰ শ্ৰদ্ধা উদয় হৈ গৈছে। মৰণ সময় জানি মহাশয়, ধৰ্ম অৰ্থ কামচয়, সবে পৰিহৰি মনে কৃষ্ণ স্মৰি শুকৰ চৰণ চাই, কৃতাঞ্জলি ধৰি আতি মৃদু কৰি বিনান্ত মহাৰায়। এনে কি ধৰ্ম, অৰ্থ, কাম, মোক্ষ এই চতুৰ্বৰ্গ সাধন পৰ্যন্ত তেওঁ পৰিত্যাগ কৰি কেৱল আৰু কেৱল সমৰ্পিত মনোবৃত্তিৰে গুৰুৰ চৰণত নিজক সমৰ্পিত কৰি দি অত্যন্ত কৃতাঞ্জলি। কৃতাঞ্জলি কিয় ধৰিছে? আচলতে তেওঁ ধন্য হৈ গৈছে যে মই যিহেতু মৃত্যুমুখী লোক, মৃত্যুমুখী লোকৰ কামেই হ'ল, মৃত্যুমুখী লোকৰ কাম কি এই প্ৰশ্ন কৰিছে। আৰু সেই প্ৰশ্নৰ উত্তৰত তেওঁক শুকদেৱে কৈছে কৃষ্ণ গুণনাম শ্ৰৱণ কীৰ্তন সমস্ত ধৰ্মৰে সাৰ। যেহেতু কৃষ্ণ গুণনাম শ্ৰৱণ কীৰ্তন জগতৰ শ্ৰেষ্ঠ বস্তু, এই কথাটো কোৱাৰ পিছত গুৰুদেৱ শুকৰ দুখানি চৰণত নিজক সমৰ্পিত কৰি মহাৰাজ পৰীক্ষিতে অত্যন্ত বিনয়ভাৱে তেওঁ কৈছে। কি কৈছে? ৰাম ধন্য মুনিবৰ তোমাৰ উত্তৰ, সাক্ষাতে পালো প্ৰমাণ, মোৰ মোহজাল তাকো ততকাল, কৰিলে সবে নিৰ্যান। যে হে গুৰুদেৱ, হে মুনিবৰ, তোমাৰ প্ৰশ্ন উত্তৰত মই ধন্য হলো। মই সাক্ষাতে প্ৰমাণ পালো যে তোমাৰ প্ৰশ্ন উত্তৰে মোৰ জীৱনত ক্ৰীড়াশীল হ'ল, আৰু মই যি মোৰ মায়া মোহজাল, এই মোহজালৰ পৰা মই তাৎক্ষণিকভাৱে ইয়াৰ পৰা নিষ্কাৰ পাইছোঁ। মই আগতেও কৈছোঁ যে গুৰুদেৱ শুকে কি উত্তৰ দিছিল? মৃয় মানস্য কিম কাৰ্যম, মৃত্যুমুখী লোকৰ কি কাম? ইয়াৰ উত্তৰত কি বুলি ক'লে? যে শ্ৰৱণ হৰিগুণ নাম শ্ৰৱণ কীৰ্তন সমস্ত ধৰ্মৰে সাৰ। যেহেতু হৰিগুণ নাম শ্ৰৱণ কীৰ্তন সমস্ত জগতৰে সাৰ, ধৰ্মৰ সাৰ, এই কথা মানসিকভাৱে গ্ৰহণ কৰাৰ পিছত মহাৰাজ পৰীক্ষিতৰ জীৱনত যি মায়া মোহৰ জালেৰে তেওঁ আচ্ছন্ন হৈ আছিল, সকলোৰ পৰা তেওঁ মুক্ত হৈ গ'ল। পূৰ্বকল ভাগৱত শ্ৰৱণ কৰাৰ মূল উদ্দেশ্যটোৱে সেইটো, যি জাগতিক জগতৰ মায়া মোহৰ পৰা আমিবিলাকে যাতে নিষ্কৃতি পাব পাৰোঁ। কিন্তু ভাগৱত শ্ৰৱণৰ মাধ্যমেৰে আমি যদি মায়া মোহত বেছিকৈ সোমাই যাওঁ, তেতিয়াহ'লে ভাগৱত শ্ৰৱণে আমাৰ জীৱনত কি ক্ৰীড়াশীল হ'ব? গতিকে ভাগৱতে আমাক, এটা কথা ঠিক যে আমিবিলাক যিহেতু সংসাৰী বিষয় সুখত নিমগ্ন হৈ থকা লোক, আমাৰ ঘৰ দুৱাৰ, ল'ৰা ছোৱালী, পত্নী পুত্ৰ সকলোবিলাক আছে। গতিকে আমি সন্ন্যাসীসকলৰ দৰে একেদিনাই আমি সকলোকে পৰিত্যাগ কৰিবও নোৱাৰোঁ। সেইটো ক'লেও নহ'ব, কোনোবাই ক'লেও তাক প্ৰেক্টিকেলি কৰাটো টান আছে। গতিকে গৃহত থাকিয়ে পতি পুত্ৰ পত্নী সমন্বিতে সকলোৰ লগত থাকিয়ে বিষয় সুখত থাকিও কেনেকৈ কৃষ্ণ কথা শ্ৰৱণ কৰি জীৱনক ধন্য কৰিব পাৰি, তাৰে সূত্ৰ ভাগৱতত বৰ্ণন হৈছে, তাৰ সূত্ৰ বৰ্ণন হৈছে।
পৰীক্ষিতে কৈছে যে মই ইয়াৰ পৰা মুক্ত হলো। ৰাম গুৰু কৃপাময় আৰু অৰ্থ সই জানিবা কমুৰ মন আর ইটো বিশ্বখান প্রভু নারায়ণ কিমতে কৰা শ্ৰৱজন। মহাৰাজ পৰীক্ষিতৰ জানিবলৈ মন গ'ল যে এই বৃহৎ বিশ্ব ব্ৰহ্মাণ্ডখন ঈশ্বৰে কেনেকে নিৰ্মাণ কৰে, কেনেকে ইয়াক সৃষ্টি কৰে। ৰাম জিমতে পালন্ত পুনু সংহাৰন্ত যি খব শক্তিক ধৰি সি খব সংশয় চেদিবে লাগয় গুৰু মুক কৃপা কৰি। হে গুৰুদেৱ, এই সৃষ্টিখন তেওঁ কেনেকে পালন কৰে, কেনেকে ইয়াক পুনঃ সংহৰণ কৰে, কি শক্তিৰ দ্বাৰা তেওঁ এই কাৰ্যসমূহ কৰে। মানে তিনিটা বিশেষ কাম, সৃষ্টি, পালন আৰু প্ৰলয়। এই তিনিটা কাম তেওঁ কেনেকে সম্পাদিত কৰে, কি শক্তিৰ দ্বাৰা তেওঁ জগতখনক এই ধৰণে চলায়, এই কথা মই জানিব খুজিছোঁ এই বুলি কৈছে। হে ৰাম ৰাম ভাগ্য আছে যাত মরণ বেলাত আর পাইলুহ তোমাক লাগ বুলিতে বচন জুরয় নয়ন মৌনে রইলা মহা ভাগ। মোর মহাভাগ্য যে মই মরণ বেলাত মই তোমাৰ নিচিনা এগৰাকী গুৰু মোৰ জীৱনত প্ৰাপ্তি হ'ল। মৰণৰ সময়ত তোমাৰ নিচিনা এগৰাকী সদ্গুৰু জীৱনত প্ৰাপ্তি হোৱাটো মনুষ্য জীৱনৰ পৰম সৌভাগ্য। গতিকে এই সৌভাগ্য মোৰ জীৱনত সাধিত হ'ল, গতিকে মই তোমাক লগ পালো। তোমাৰ প্ৰত্যেকটো বচন, তোমাৰ প্ৰত্যেকটো বাণী শুনিলে নয়ন জুৰায়, হৃদয় জোৰ পৰে, পৰম সন্তোষিত হ'ব পাৰোঁ, এই বুলি পৰীক্ষিতে তেওঁক জনালে। প্ৰভু অকল গুৰুৰ প্ৰতি কৃতজ্ঞ হোৱাটো শিষ্যসকলৰ দায়িত্ব। গুৰুৰ প্ৰতি কৃতজ্ঞ হ'বই লাগিব, কাৰণ গুৰু কৃপাহি কেৱলম। যাৰ জীৱনত গুৰু কৃপা প্ৰাপ্তি হোৱা নাই, তেওঁলোকে জীৱনত কেতিয়াও সাধনাত সিদ্ধ হ'ব নোৱাৰে। মহাপুৰুষ মাধৱদেৱে লিখিছে, বিনে গুৰু চৰণে ভকতি ৰকতি মুকুতি কবহু নহয়। গুৰুৰ চৰণ ব্যতিৰেকে, গুৰুৰ কৃপা ব্যতিৰেকে মানুহে জীৱনত সফল হ'ব নোৱাৰে। হে ৰাম সুতে সৌনকত কন্ত হৰি সত ৰাজাৰ কাকুতি শুনি ও নমি কৃষ্ণ পাও হুয়া প্ৰেম ভাব কৈবে লৈলা সুকমুনি। নমো নমো কৃষ্ণ ভকতৰ ইষ্ট পৰম ঈশ্বৰ ৰাম সৃষ্টি স্থিতি অন্ত কৰন্ত ধৰন্ত যিটো ব্ৰহ্মায়াদি নাম জীৱৰ হৃদিত থাকি প্ৰতিনিত
এতেকে নেদেখে কে একান্ত ভকতে দেখন্তে সততে নমোহেন কৃষ্ণদেৱ। পৰীক্ষিতৰ গুৰু সেৱাৰ প্ৰতি সুখদেৱ সন্তুষ্টি হ'ল আৰু তেওঁ সোধা প্ৰশ্নৰ উত্তৰ দিবৰ কাৰণে তেওঁ আৰম্ভ কৰিলে। নমো নমো কৃষ্ণ ভকতৰ ইষ্ট পৰম ঈশ্বৰ ৰাম, সৃষ্টি স্থিতি অন্ত কৰন্ত ধৰন্ত যিটো ব্ৰহ্মা আদি নাম। ব্ৰহ্মা ৰূপে সৃষ্টি কৰে, বিষ্ণু ৰূপে পালন কৰে আৰু শিৱ ৰূপে তেওঁ প্ৰলয় কৰে। এই কথা আমি চবেই জানো, কিন্তু এইবোৰ সকলো আমাৰ হৃদয়তে আছে বুলি কৈছে, আমাৰ মাজতে সমাহিত হৈ আছে, আমি কিন্তু ইয়াক নেদেখো প্ৰত্যক্ষভাৱে। ৰাম স্বধৰ্মী জনৰ দুখ ভয়ৰ, অধৰ্মিক বিনাশন্ত। জ্ঞানীৰ জ্ঞানক যিটো বিধায়ক, নমোহেন ভগৱন্ত। গুৰুদেৱ শুকে ঈশ্বৰক এই বুলি স্তুতি কৰিছে যে হে প্ৰভু, বিষয় লোকসকলে তোমাক নেদেখে, কিন্তু একান্ত ভক্তসকলে কিন্তু তোমাক হৃদয়তে দেখে। তুমি যিসকলে স্বধৰ্মী, ধৰ্মক যিসকলে ধাৰণ কৰি ৰাখিছে, তেওঁলোকৰ কল্যাণৰ কাৰণে তুমি কাম কৰা, আৰু যিবিলাক বিধৰ্মী বা অধৰ্মী এওঁলোকক তুমি বিনাশ কৰা। জ্ঞানীৰো জ্ঞানক যিটো বিধায়ক, জ্ঞানীসকলৰ জ্ঞানক যিজনে প্ৰৱৰ্তন কৰে, পৰিচালিত কৰি ৰাখে, অৰ্থাৎ ঈশ্বৰৰ কৃপা অবিহনে এজন ব্যক্তি জ্ঞানী হৈও থাকিব নোৱাৰে। তেওঁৰ জ্ঞানখিনিক ঈশ্বৰে কি কৰিব লাগিব? পৰিচালিত কৰিব লাগিব। ঈশ্বৰৰ কৃপা হ'লেহে এজন জ্ঞানীয়ে জ্ঞানক পৰিচালিত কৰিব পাৰে। গতিকে সেইজন ঈশ্বৰ পুৰুষক মই বাৰে বাৰে নমন কৰিছোঁ। প্ৰভুসকল, গীতাত ভগৱান কৃষ্ণই অৰ্জুনক কৈছে যে তোমাৰ ধৰ্ম কি? অৰ্জুনে ক'লে প্ৰথমতে যে মই যিহেতু মোৰ এই বংশ কুটুম্ব, ইষ্ট কুটুম্ব এইবিলাকক বধ কৰি পেলাই ৰজা হ'ব লাগিব, ৰাজসুখ পাব লাগিব, মোৰ ইষ্ট মিত্ৰ কুটুম্ব এইসকলক নিধন কৰি পেলাই মই ৰাজসুখ পোৱাটো কেতিয়াও নিবিচাৰোঁ। তেনেকুৱা সুখ মোক প্ৰয়োজন নাই। গতিকে হে কৃষ্ণদেৱ, হে সখা, হে বান্ধৱ, মই যুদ্ধ নকৰাৰ সিদ্ধান্ত ল'লোঁ। ভগৱান কৃষ্ণই অৰ্জুনক কৈছিল, স্বধৰ্মে নিধনং শ্ৰেয় পৰো ধৰ্ম ভয়াৱহ। তুমি নিজৰ ধৰ্মটোক যদি পৰিত্যাগ কৰা, ইয়াত ধৰ্ম শব্দৰ অৰ্থই আমাৰ চৰিত্ৰ বুজাইছে, স্বভাৱ বুজাইছে। অৰ্জুনৰ স্বধৰ্ম কি আছিল? তেওঁলোকতো ক্ষত্ৰিয় আছিল। ক্ষত্ৰিয়বিলাকৰ স্বধৰ্ম যুদ্ধ কৰা। যুদ্ধ কৰি কৰি যদি তেওঁলোকে মৰি যায়, সেইটো তেওঁলোকৰ কাৰণে কল্যাণকামী। এজন বীৰ পুৰুষে যুঁজি যুঁজি যেতিয়া মৃত্যুবৰণ কৰে, সেইটো তেওঁৰ কাৰণে কল্যাণকামী। মানুহে তেওঁক প্ৰশংসা কৰিব, বীৰ গতি প্ৰাপ্তি হোৱা বুলি। কিন্তু এজন যোদ্ধাই যেতিয়া যুদ্ধক্ষেত্ৰৰ পৰা পলায়ন কৰে, যদি জীয়াই থকাৰ বাসনাত তেওঁ যদি যুদ্ধক্ষেত্ৰ এৰি ক্ষত্ৰিয় এজন যদি পলায়, তেতিয়াহ'লে মানুহে তেওঁক কি ক'ব? নিন্দাৰে উপচাই নিদিবনে? সেইকাৰণে বীৰ পুৰুষবিলাকে সমাজৰ নিন্দা আৰু গ্লানি লৈ জীয়াই থকাতকে বীৰগতি প্ৰাপ্ত কৰাটোকে তেওঁলোকে কাম্য বুলি ভাবে। কিন্তু হে অৰ্জুন, তোমাৰ ক্ষেত্ৰত মই মানে বেলেগ দেখিলোঁ। তুমি এতিয়া যুদ্ধ এৰি পলাব খুজিছা, তোমাৰ নিজৰ ধৰ্মত থাকি তুমি মৃত্যুবৰণ কৰা। তুমি কৈছা যে প্ৰয়োজনত মই যদি ভিক্ষা খুজি খাব লাগে, মই পুনঃ ভিক্ষা খুজি খাম। কিন্তু ভিক্ষা কৰাটো তোমাৰ চৰিত্ৰ নহয়, তোমাৰ ধৰ্ম নহয়। তুমি ক্ষত্ৰিয়, তুমি যুঁজিবই লাগিব, যুদ্ধ কৰাটো তোমাৰ কৰ্তব্য। কিহৰ কাৰণে কৈছে এই কথা?
যে ভগৱান কৃষ্ণৰ জন্মৰ মূল ৰহস্যটো এইটো, পৰিত্ৰাণায় সাধুনাম বিনাশায় চ দুষ্কৃতাম ধৰ্ম সংস্থাপনাৰ্থায়ে সম্ভৱামি যুগে যুগে। ভগৱান কৃষ্ণৰ সাধুসকলক পৰিত্ৰাণ, দুষ্টক বিনাশ আৰু ধৰ্মৰ পুনঃ প্ৰতিষ্ঠা, এইটোৰ কাৰণে তেওঁ জগতলৈ আহে। গতিকে এই কাৰ্য ভগৱানে সম্পাদিত কৰিবই লাগিব। এই কাৰ্য সম্পাদিত কৰাত ভগৱানক যিসকলে সহায় কৰিব, যিসকল ভগৱানৰ সহযোগী হয়, ভগৱানে তেওঁলোকক ৰক্ষা কৰে। আৰু ভগৱানৰ যিবিলাক বিৰোধী হয় এই কাৰ্যত, ভগৱানে কিন্তু তেওঁলোকক কেতিয়াও ৰেহাই নিদিয়ে। যিদিনাখন যুধিষ্ঠিৰে ভগৱান কৃষ্ণক কৈছিল যে হে কেশৱ, তুমি শেষবাৰৰ কাৰণে মোৰ হৈ এটা প্ৰয়াস কৰিব পাৰা, যে কি, যে দুৰ্যোধনে যদি আমাক 5জনক 5খন গাঁও দি দিয়ে, সেয়াই পিতৃৰ সম্পত্তি বুলি আমি বিলাকে স্বীকাৰ কৰিম আৰু আমি যুদ্ধখনত অৱতীৰ্ণ নহওঁ। ভগৱান কৃষ্ণ যুধিষ্ঠিৰৰ কথা মতে ধৃতৰাষ্ট্ৰৰ ৰাজসভাত শান্তি দূত হিচাপে আহি উপস্থিত হ'ল। মহাৰাজ ধৃতৰাষ্ট্ৰক উদ্দেশ্যি ভগৱান কৃষ্ণই ক'লে যে হে মহাৰাজ, দ্বাৰিকাধীশ কৃষ্ণই তোমাক প্ৰণাম জনাইছে। মই কিন্তু আজি দ্বাৰিকাধীশ কৃষ্ণ হিচাপে তোমাৰ ওচৰলৈ অহা নাই। মই মহাৰাজ যুধিষ্ঠিৰৰ আজ্ঞা লৈ মই এগৰাকী দূত হিচাপে তোমাৰ ওচৰলৈকে আহিছোঁ। মোৰ উদ্দেশ্য এইটোৱেই যে বিনা কাৰণত এখন যুদ্ধ হৈ অনেক নিৰীহ লোকৰ প্ৰাণ নিশেষ হোৱাতকে যুদ্ধ নকৰাকেই যদি ইয়াৰ সমাধান কৰিব পাৰি, সেই প্ৰস্তাৱ লৈ মই তোমাৰ ওচৰলৈ আহিছোঁ। যুধিষ্ঠিৰে মোক সেইকাৰণে তোমাৰ ওচৰলৈ প্ৰেৰণ কৰাইছে। ধৃতৰাষ্ট্ৰই ক'লে, বোলে কোৱাচোন কি প্ৰস্তাৱ লৈ আহিছা কৃষ্ণ? বোলে ইন্দ্ৰপ্ৰস্থকে প্ৰমুখ কৰি 5খন গাঁও মাত্ৰ পঞ্চপাণ্ডৱক দিলেই পঞ্চপাণ্ডৱ সুখী হ'ব আৰু তেওঁলোকে কেতিয়াও আৰু যুদ্ধ নকৰে। ভগৱান কৃষ্ণৰ শ্ৰীমুখে ওলোৱা এই প্ৰস্তাৱটো শুনাৰ পিছত ধৃতৰাষ্ট্ৰ মৌন হৈ ৰ'ল কিছু সময়। আৰু যুৱৰাজ দুৰ্যোধনে থিয় হ'লে আৰু ক'লে যে হে কৃষ্ণ, তুমি যি ছাল চক্ৰান্ত কৰি ইয়াত শান্তি দূত দেখুৱাবলৈ আহিছা, তোমাক আৰু আমাৰ বুজিবলৈ বাকী নাই। তুমি অৰ্জুনৰ পক্ষত থাকি, দূতবিলাক সাধাৰণতে নিৰপেক্ষ, কিন্তু মই তোমাক দেখিছোঁ যে তুমি পক্ষপাতিত্ব হৈ আহিছা। গতিকে হে কৃষ্ণ, তুমি যুধিষ্ঠিৰক কোৱাগে গৈ যে বিনা যুদ্ধে এই দুৰ্যোধনে বেজীৰ আগৰ সমানো ভূমি মই যুধিষ্ঠিৰক প্ৰদান। এইটো মোৰ শেষ কথা। কৃষ্ণ পুৰুষে ধৃতৰাষ্ট্ৰক কৈছিলে যে হে মহাৰাজ, ৰাজ সিংহাসনত চক্ৰৱৰ্তী ৰজা হিচাপে তুমি বিদ্যমান হৈ আছা এতিয়াও, আৰু এগৰাকী দূতে সেই ৰজাৰ পৰাহে উত্তৰটো বিচাৰে। কোনোবা বেলেগে ইয়াৰ উত্তৰ দিলে দূতে এই উত্তৰত সন্তুষ্টি নহয়, কাৰণ দুৰ্যোধন এতিয়াও হস্তিনাপুৰৰ ৰজা হোৱা নাই। দুৰ্যোধনে কৈছে মই ৰজা নহলেও নাই, মই যি সিদ্ধান্ত দিছো এই সিদ্ধান্ত মোৰ পিতৃ মহাৰাজ ধৃতৰাষ্ট্ৰই ইয়াক নস্যাৎ কৰিব নোৱাৰে। তুমি সোধা লাগে পিতৃক। আৰু ৰাজ সিংহাসনত বহি থকা পৰম পৰাক্ৰমী বাহুবলী এগৰাকী বীৰ পুৰুষ মহাৰাজ ধৃতৰাষ্ট্ৰই দুৰ্যোধনৰ কথাত হয়ভৰ দি কৃষ্ণক কৈছে যে হে কৃষ্ণ, পুত্ৰ দুৰ্যোধনে যি কৈছে সেয়াই সিদ্ধান্ত। প্ৰভুসকল, এনেকুৱা যুধিষ্ঠিৰ আজিও সমাজত বহুত আছে, এনেকুৱা ধৃতৰাষ্ট্ৰ আজিও সমাজত বহুত আছে, যিসকলে নিজৰ পুত্ৰৰ
অপকৰ্ম অপসিদ্ধান্তৰ কথা জানিও বহুত পিতৃয়ে আজিও মৌন হৈ থাকে, দেখিও নেদেখাৰ বাউজুৰি থাকে। এইসকলকে ধৃতৰাষ্ট্ৰ পিতৃ বোলে। আজিও এনেকুৱা বহুত পিতৃ আছে। কোনোবাই যদি কয়ও গৈ পেলাই যে আপোনাৰ ল'ৰাই কিন্তু এই কৰিছে, তেওঁ মৌন হৈ থাকে, দেখিও নেদেখা। আপুনি ক'লে নহ'ব নহয়, মোৰ ল'ৰাক মই জানোতো। আৰু মাকেতো নেদেখে, চকুত পাতি বান্ধি থৈ দিছে। ভগৱান কৃষ্ণ কিন্তু এৰা নাই। দুৰ্যোধনক সুধিছে, হে দুৰ্যোধন, ঠিক আছে বাৰু, তুমি দিয়া সিদ্ধান্তকে তোমাৰ পিতৃয়ে শেষ সিদ্ধান্ত বুলি মানিছে। মই তোমাক এটা কথা সুধো, এই যে তুমি সিদ্ধান্তটো দিলা, এইটো বাৰু অধৰ্ম নহয়নে? বোলে হয়, একদম অকপতে কৈছে, হয়, এইটো অধৰ্ম। অধৰ্ম বুলি জনাৰ পিছতো তুমি কিয় বাৰু এই কামটো কৰিছা? এতিয়া তোমাৰ মতে ধৰ্ম কি কোৱাচোন? দুৰ্যোধনে কৈছে যে হে কৃষ্ণ, মই জানো ধৰ্ম। ধৰ্ম এইটোৱে যে হস্তিনাপুৰৰ সম্পত্তিৰ সমানে ভাগ হ'ব লাগে, তাৰে এভাগ পঞ্চপাণ্ডৱে পাব লাগে আৰু এভাগ আমি পাব লাগে। এইটোৱে ধৰ্ম, নীতিয়ে এইটোকে কয়। কৃষ্ণই বোলে বাহ বাহ, ধন্য, তুমিতো জানা। তুমি ধৰ্মও জানা, অধৰ্মও জানা, তাৰপিছতো তুমি ধৰ্মক কিয় ধাৰণ নকৰা? এইটো বহুত ডাঙৰ প্ৰশ্ন। দুৰ্যোধনে কি কৈছে জানে তেতিয়া? যে হে কৃষ্ণ, ধৰ্মক মই জানো, কিন্তু মই ধৰ্মত প্ৰৱৰ্তি থাকিব নোৱাৰো। অধৰ্ম কি সেয়াও মই জানো, কিন্তু মই অধৰ্মক এৰি থাকিব নোৱাৰো। আমাৰ সমাজত যদি আপুনি বিচাৰ কৰে, এনেকুৱা দুৰ্যোধন হেজাৰ হেজাৰ ওলাব। ভাগৱত বাস্তৱিক কথা। ধৰ্মক জানো অথচ মই ধৰ্ম পালন নকৰো, অধৰ্ম জানো অথচ মই অধৰ্মক এৰি থাকিব নোৱাৰো। দৰাচলতে ভগৱান দ্বাৰকাধীশ কৃষ্ণ তাত বহি আছিলে। দুৰ্যোধনে যদি ক'লেহেঁতেন যে হে দ্বাৰকাধীশ কৃষ্ণ, মই তোমাৰ দুখানি চৰণত সমৰ্পণ হলো, তুমি বাৰু কোৱাচোন কিয় মই ধৰ্ম আৰু অধৰ্ম জনাৰ পিছতো মই ধৰ্মক স্থিতি ল'ব পৰা নাই? ভগৱান কৃষ্ণৰ কৃপাত সিদিনাখনৰ পৰাই দুৰ্যোধনে এগৰাকী ধাৰ্মিক ব্যক্তি হিচাপে জীৱন অতিবাহিত কৰিব পাৰিলেহেঁতেন, কৃষ্ণৰ কৃপাত। কিন্তু তাকে নকৰি দুৰ্যোধনে ক'লে কি বুলি? এইটোৱে মোৰ চৰিত্ৰ, ধৰ্ম কি মই জানো, কিন্তু মই তাত প্ৰৱৰ্তি নাথাকো, অধৰ্ম কি সেয়াও জানো, কিন্তু তাক এৰি মই চলিব নোৱাৰো। সেইটোৱে মোৰ। মহাপুৰুষ মাধৱদেৱে নামঘোষাত ইয়াৰ ওপৰত পদ লিখিছে। ও ধৰ্ম ক জানো মই, তথাপি প্ৰবৃত্তি নাই, অধৰ্মত নিবৃত্তি নহয়, হৃদি স্থিতি হোৱা তুমি যেন কৰাই বাহা স্বামী, ঋষিকেশ কৰিবুতেন হৈ। মাধৱ পুৰুষে শেষৰ বাক্যটো সংযোজিত কৰিলে। দুৰ্যোধনেও যদি শেষৰ বাক্যটো সংযোজিত কৰিলেহেঁতেন, দুৰ্যোধন আজিও জগতৰ পূজ্য হিচাপে থাকিলেহেঁতেন। কিন্তু পিছৰ বাক্যটো দুৰ্যোধনে সংযোজিত নকৰিলে, প্ৰথমখিনিতে তেওঁ সীমাবদ্ধ হৈ থাকিল। প্ৰভুসকল, ধৰ্মক মই জানো, তাত মোৰ প্ৰবৃত্তি নাই, অধৰ্ম জানো, তাত মই নিবৃত্তি কৰিব নোৱাৰো। গতিকে হে ভগৱান, মোৰ হৃদয়ত তুমি স্থিত হৈ তুমি মোৰ দ্বাৰা যি কৰাবা, হে ভগৱান মই তাকেই কৰিম। এই বুলি কিন্তু দুৰ্যোধন সমৰ্পিত হোৱা নাই। এনেকে সমৰ্পিত কোন হৈছিল? অৰ্জুন হৈছিল। গীতা প্ৰাপ্তিৰ পিছত, গীতা সমাপ্তিৰ অন্তত অৰ্জুনে কৈছিল যে হে কৃষ্ণ, এতিয়া তুমি যি ক'বা মই তাকে কৰিম।
বাপসকল কৃষ্ণ পুৰুষে শান্তি দূত হৈ আহিও একমাত্ৰ দুৰ্যোধনৰ অহংকাৰী চৰিত্ৰৰ কাৰণে কুৰুক্ষেত্ৰৰ যুদ্ধক তেওঁ নকৰাকৈ থাকিব নোৱাৰিলে। কুৰুক্ষেত্ৰ যুদ্ধ তেওঁ ঘোষণা কৰি থৈ গ'ল হস্তিনাপুৰৰ ৰাজসভাত যে হে মহাৰাজ ধৃতৰাষ্ট্ৰ, তুমি সাজু হোৱা, যুদ্ধ হোৱাটো নিশ্চিত। আচলতে ভগৱানৰো ইচ্ছা যুদ্ধখন হ'ব লাগে, কাৰণ পৃথিৱীৰ ভাৰ হৰণ কৰিবৰ কাৰণে যিহেতু ভগৱান আহিছে, গতিকে সেই 18 দিনীয়া কুৰুক্ষেত্ৰ যুদ্ধত অক্ষয়ণী দুষ্ট দৈত্যক একেলগে নিপাত কৰাটো ভগৱানৰ যিহেতু পৰিকল্পনাৰ ভিতৰত আছে, গতিকে এই পৰিকল্পনাৰ অন্যতম অংশীদাৰ দুৰ্যোধনে ঠিকেই কৰিলে, যুদ্ধখন হ'ল। প্ৰভুসকল, যিদিনাখন শান্তি দূত হিচাপে দুৰ্যোধনৰ ৰাজসভাত উপস্থিত থকা ভগৱান কৃষ্ণক যেতিয়া ধৃতৰাষ্ট্ৰই ক'লে যে হে কৃষ্ণ, তুমি যাব নালাগে, তুমি ইয়াতে থাকা, কিন্তু ইতিমধ্যে কৃষ্ণক ৰাজসভাত অপমান কৰিলে দুৰ্যোধনে, তেওঁক বন্দী কৰিবলৈ গৈ। কৃষ্ণ পুৰুষে ধৃতৰাষ্ট্ৰক ক'লে যে হে মহাৰাজ, মানুহে দুটা পৰিয়ালত থাকিব পাৰে, খাব পাৰে। এক, তেওঁ মিত্ৰ হ'ব লাগিব, দুই, তেওঁ আত্মীয় হ'ব লাগিব। যদি তেওঁ মিত্ৰও নহয়, তেওঁ আত্মীয়ও নহয়, তেতিয়াহ'লে তেওঁৰ ঘৰত থাকিব আৰু খাব নালাগে। কাৰণ আজি তোমালোকে মোক এৰেষ্ট কৰিব খুজিছিলা, ৰাতি শুই থাকোঁতে যদি আকৌ মাৰিবলৈ আহা, তোমালোকৰ ওপৰত মোৰ ভৰসা নাই। তে মই কি কৰিম তেতিয়াহ'লে? ক'ত থাকিবা তুমি? বোলে মই বিদুৰৰ ঘৰত থাকিম। বিদুৰৰ ঘৰত থাকিম বুলি কোৱাৰ লগে লগে বিদুৰৰ চিন্তা হৈ গ'ল, কাৰণ বিদুৰৰ ঘৰততো একোৱেই নাই। নে থাকিবলৈ বিচনা আছে, নে বহিবলৈ সোফা ছেট আছে, নে খাবলৈ ভাল খাদ্য আছে, নে কি আছে? ভগৱান থাকিব তাতে। দ্বাৰিকাধীশ কৃষ্ণ কিমান লাহ বিলাহেৰে জীৱন অতিবাহিত কৰে বৈকুণ্ঠপতি শ্ৰীনাৰায়ণ, তেওঁ এনেকুৱা এটা পৰিয়ালত থাকিবলৈ সিদ্ধান্ত ল'লে, যিটো পৰিয়াল দৰিদ্ৰ কাঙালৰ পাৰাকাষ্ঠা, য'ত একোৱেই নাই, তাত থাকিব সিদ্ধান্ত। ঈশ্বৰৰ ইচ্ছাক কোনে তলাব পাৰে? লৈ আহিছে। ভগৱান কৃষ্ণৰ ওচৰলৈকে সেই সময়ত এজন বিশিষ্ট ব্যক্তি তেওঁক লগ কৰিবলৈ আহিছে। তেওঁৰ নাম হ'ল মহাৰথী কৰ্ণ। কৰ্ণই সুধিছে ভগৱান কৃষ্ণক যে হে কৃষ্ণ, মোৰ বন্ধু, মোৰ সখা দুৰ্যোধনে আজি তোমাক যি অপমান কৰিলে, তাৰ কাৰণে মই তোমাৰ ওচৰত ক্ষমা ভিক্ষা মাগিবলৈ আহিছোঁ। কিহৰ কাৰণে? যে মোৰ বন্ধু দুৰ্যোধনে আচলতে তোমাক ইমান অপমান কৰিব নালাগিছিল, কিন্তু তেওঁ কৰিয়ে পেলালে, যিহেতু মই তেওঁৰ বন্ধু হিচাপে তোমাৰ ওচৰত মই প্ৰাৰ্থনা কৰিব আহিছোঁ, তুমি তেওঁক ক্ষমা কৰি দিয়া, লাগিলে মোৰেই প্ৰাণ তুমি লৈ লোৱা। কৃষ্ণই বোলে বাহ, ধন্য, এনেকুৱা বন্ধু আৰু হওক পৃথিৱীত, যি বন্ধুৱে কৰা ভুল স্বীকাৰ কৰিবলৈ আহি নিজৰ শৰীৰ পৰ্যন্ত প্ৰদান কৰিবৰ কাৰণেও কুণ্ঠাবোধ নকৰে। দুৰ্যোধনক ভগৱান কৃষ্ণই ক'লে, কৰ্ণক ভগৱান কৃষ্ণই কৈছে যে ৰবা ৰবা, প্ৰাণ দিবৰ কাৰণে ইমান উত্ৰাৱল হোৱাৰ দৰকাৰেই নাই, প্ৰাণটো চবেই দিব লাগিব। ইতিমধ্যে সিদ্ধান্ত হৈ গ'ল কোনে কেতিয়া প্ৰাণ দিব, কাৰণ কুৰুক্ষেত্ৰৰ যুদ্ধ যিহেতু আৰম্ভ হৈয়ে যাব, গতিকে তোমালোকে কোনে কেতিয়া প্ৰাণ দিব লাগিব ইতিমধ্যে সেয়াও বিধিয়ে নিৰ্মাণ কৰি পেলালে, নিৰ্ণয় কৰি পেলালে। গতিকে তোমালোক নিশ্চিন্ত থাকা। প্ৰভুসকল, ভগৱান কৃষ্ণই এই কথা জানে, জানিও ভগৱান কৃষ্ণই আজি আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰিছে। মই এই কথাটো এইকাৰণেই কৈছিলোঁ যে এজন ব্যক্তিয়ে ধৰ্মত প্ৰৱৰ্তি থাকি অধৰ্মক পৰিত্যাগ কৰি নিজৰ চৰিত্ৰ সংযমী আৰু সংশোধিত বা সংস্কাৰিত চৰিত্ৰৰ দ্বাৰা তেওঁ জীৱনত সকলো সন্ধিক্ষণতে বিজয় সাব্যস্ত হ'ব পাৰে, ই নিশ্চিত। তাৰ উদাহৰণ, দুটা উদাহৰণ আছে, এটা দুৰ্যোধন নিজেই আৰু এটা ইফালে যুধিষ্ঠিৰ।
এই কৃষ্ণ পুৰুষে শান্তিদূত হৈ ঘূৰি যোৱাৰ পিছত ভাগৱতত উল্লেখ কৰিছে খুব সুন্দৰ কাহিনী যে এদিন ধৃতৰাষ্ট্ৰই বিদুৰক সুধিছিলে যে হে মহামন্ত্ৰী বিদুৰ তুমিয়ে বাৰু কোৱাচোন এই পঞ্চপাণ্ডৱক আমাৰ সম্পত্তিৰ ভাগ দিয়াটো উচিত হ'বনে মন্ত্ৰী হিচাপে বিদুৰক সোধাটো ৰজাৰ কৰ্তব্য আছিল তেওঁ সুধিলে বিদুৰে জানে যে এওঁ সুধিছে যদিও এনে সুধিছে কাৰ্যকৰী কৰিব তেওঁ নোৱাৰে কাৰণ তেওঁৰ পুত্ৰ দুৰ্যোধনে ৰজাৰ সিদ্ধান্তক কেতিয়াও নামানে সেইকাৰণে যিখিনি সঁচা কথা অকপট চিত্তে বিদুৰে প্ৰকাশ কৰিছিলে যে হে মহাৰাজ সম্পত্তিৰ ভাগটো দূৰৰ কথা মইতো কওঁ যে তুমি জ্যেষ্ঠ পুত্ৰ হিচাপে হস্তিনাপুৰৰ তোমাৰ পিছতেই ৰাজ্যভাৰ অৰ্পণ কৰিব লাগে মহাৰাজ যুধিষ্ঠিৰক বোলে এই কথাটো দুৰ্যোধনে নামানিব যদি দুৰ্যোধনে এই কথা নামানে তেতিয়াহ'লে সমগ্ৰ হস্তিনাপুৰৰ কল্যাণৰ অৰ্থে তোমাৰ বাকীবিলাক পুত্ৰৰ কল্যাণৰ অৰ্থে তোমালোকৰ নিজৰ কল্যাণৰ অৰ্থে দুৰ্যোধনক তুমি চিৰদিনৰ কাৰণে পৰিত্যাগ কৰা কাৰণ এই দুৰ্যোধন অন্য কোনো নহয় সাক্ষাৎ কলি তোমাৰ ঘৰত বসতি কৰি আছে গতিকে এই কলিক যদি তুমি নিৰ্বাসিত কৰিব পাৰা তেতিয়াহ'লে তোমাৰ দেশ কল্যাণকামী হ'ব এই কথা শুনিবলৈহে পালে কাষতে বহি থকা দুৰ্যোধনে উঠি বিদুৰক কি বুলি কৈছে জানে ভাগৱতত লিখিছে বৰ ধুনীয়াকে ঐ দাসী পুত্ৰ আমাৰ মাজত তই কিয় সোমাইছ বুলি কৈছে অথচ তেওঁ কি হয় খুৰাক নহয় জানো খুৰাককে বুলি কৈছে বাপসকল বৰদেউতাক এজনে ভতিজাকক গালি পাৰিলে কিবা ভুল দেখি পেলাই এক থাপৰ মাৰিলে ভতিজাকে বৰদেউতাকক বেয়াকে কৈ দিলে তুমি কোন মোক মাৰিবলৈ আৰু মই এইবিলাক একো ভুল কৰা নাই তুমি মোক কেলে গালি পাৰিছা দেউতাক আৰু মাকে দূৰৰ পৰা দেখিছে যে তেওঁলোকৰ পুত্ৰই বৰদেউতাকৰ লগত তৰ্ক কৰিছে উভতি আহাতে দেউতাকে সুধিলে কি হ'ল বাবা বোলে এনেকে এনেকে বৰদেউতাক মোক মিছা কথাতে মোক গালি পাৰিলে গতিকে ময়ো আজি বৰদেউতাক বেয়াকে ক'লো মাতৃ আৰু পিতৃয়ে সন্তানক কি বুলি ক'লে দে ঠিকে আছে দে কিমান আৰু সহি থাকিবি ময়োতো সহিলোৱে বহুত ঠিকে আছে দে তহঁত ডাঙৰ হৈছে এতিয়া তহঁতেও ল'ব পাৰা সিদ্ধান্ত কিন্তু এইটো নকৰি কি কৰিব লাগিছিল ঠিকে আছে ককা ভায়েকৰ মাজত বিভেদ আছে মানি লৈছো কিন্তু কনিষ্ঠ ভাতৃৰ দায়িত্ব কি আছিল যে তই কোন বৰদেউতাক এনেকে ক'বলৈ বল এতিয়াই বল বোলে মোৰ গাত দোষ নাই দোষ থাকক নাথাকক বৰদেউতাই কৈছেতো বোলা তুমি বৰ্তাৰ চৰণত পৰি অপৰাধ মাগিবা ক্ষমা খুজিবা বৰ্তা মোৰ ভুল হ'ল মই তোমাক এনেকে ক'ব নালাগিছে বোলা আৰু যদি এই কামটো তুমি নকৰা তাহলে আমিও কিন্তু তোমাক পুত্ৰ হিচাপে স্বীকাৰ নকৰোঁ কাৰণ তেওঁ মোতকেও ডাঙৰ ময়ে তেওঁক মান্যতা দি আহিছোঁ তুমি কোন মান্যতা নিদি পেলাই আহা যদি সি আহি পেলাই পিতৃৰ কথা মতে বৰদেউতাকৰ চৰণত পৰি বৰদেউতা মোৰ ভুল হ'ল মোক ক্ষমা কৰি দিয়া বৰদেউতাকে কি তাক মৃত্যুদণ্ড দিব নেকি নিদিয়ে বৰং সাবতি ধৰি ক'ব দে ঠিক আছে দে বাবা যি হৈছে হ'ল আৰু হ'ব আৰু বিষয়টো তাক এটা উচিত শিক্ষা দিয়া হ'লহেঁতেন যেতিয়া দুৰ্যোধনে বিদুৰক ইমান কুকুৰে কাঁইট নোখোৱাকে গালি পাৰিছে আৰু অন্ধ পিতৃ ধৃতৰাষ্ট্ৰই ৰাজসিংহাসনৰ বহি শুনি আছে বঢ়িয়াকে একো মাত দিয়া নাই কথা ইমান ওপৰলৈ গ'ল দুৰ্যোধনে ক'লে
বোলে চিপাহী ইয়াক ধৰ, তাৰ সকলো আ অলংকাৰ খুলি গতিয়াই গতিয়াই দেশৰ পৰা বাহিৰ কৰি দে। ভাগৱতত লিখিছে প্ৰভুসকল। বিদুৰে তেতিয়া সভাৰ মাজত থিয় হৈ পেলাই কৈছে যে হে দুৰ্যোধন, বিনাশ কালে বিপৰীত বুদ্ধি। মানুহৰ যেতিয়া বিনাশ কাল আহে তেতিয়া তেওঁলোকৰ বিপৰীত বুদ্ধি জাগে। তুমি চিন্তা কৰিব নালাগে, হস্তিনাপুৰৰ প্ৰধানমন্ত্ৰী হিচাপে ইমান দিনে ৰাজ্যভাৰ চম্ভালিলো, মন্ত্ৰিত্বৰ ভাৰ, কিন্তু আজিলৈকে তোমালোকৰ দ্বাৰা আৰ্জিত পাপ অন্নৰ এটা খুটকণো মই খোৱা নাই। ধৃতৰাষ্ট্ৰৰ ৰাজভঁৰালৰ অন্নৰ এটা দানাও এই বিদুৰে আজিলৈকে গ্ৰহণ কৰা নাই। কোনো ধৰণৰ ৰাজকীয় সা সুবিধা, ৰাজনৈতিক সুবিধা মই আজিলৈকে গ্ৰহণ কৰা নাই। তেনেস্থলত তুমি মোৰ পৰা কি কাঢ়ি ল'বা? মোৰতো একোৱেই লোৱা নাই মই তোমালোকৰ পৰা। মাত্ৰ মোৰ পাগুৰিটো যিটো মূৰত আছে, এইটোৱেই ৰাজ চিহ্ন এগৰাকী প্ৰধানমন্ত্ৰীৰ। সেইটো পিন্ধিব লাগে কাৰণে আনুষ্ঠানিকতাৰ খাতিৰত মই পিন্ধি আছো। পিন্ধিব লাগিছিল মুকুট, কিন্তু মুকুট নিপিন্ধি প্ৰধানমন্ত্ৰীত্বৰ দায়িত্ব পালন কৰিবৰ কাৰণে পাগুৰিটোকে পিন্ধি ৰাখিছো। এইটোৱে মই এতিয়া ৰজা ধৃতৰাষ্ট্ৰৰ চৰণত অৰ্পণ কৰিলো। আৰু তুমি কৰিবই নালাগে, মই যিমান পাৰো ক্ষিপ্ৰ গতিৰে তোমাৰ দেশ এৰি দেশান্তৰিত হোৱাৰ সংকল্প লম। আৰু এই বুলি তেওঁ নিজৰ পাগুৰিটো ধৃতৰাষ্ট্ৰৰ চৰণত থৈ বিদুৰে ক'লে যে হে মহাৰাজ, আজিৰ পৰা আৰু মই কোনো ধৰণৰ এইখন দেশৰ দায়িত্বত নাই। এই মুহূৰ্তৰ পৰাই মই হস্তিনাপুৰ পৰিত্যাগ কৰিলো। এই বুলি তীৰ্থ ভ্ৰমণ কৰিবৰ কাৰণে ক্ষিপ্ৰ গতিৰে, ভাগৱতত লিখিছে, যিমান পাৰে বেগাই বেগাই খোজ কাঢ়িছে বিদুৰে, কিমান সোনকালে তেওঁ হস্তিনাপুৰ এৰিব পাৰে। কাৰণ হস্তিনাপুৰত প্ৰবাহিত হৈ থকা পাপৰ বাতাবৰণৰ বায়ু নিশ্বাস বিদুৰে খুব কষ্টৰে লৈ আছিলে। সেই নিশ্বাস আৰু বিদুৰৰ ল'বলৈ ইচ্ছা নাই, গুচি গৈছে। এতিয়া মই আৰু এটা উদাহৰণ দিওঁ আপোনালোকৰ কাৰণে। বিশেষকৈ ইয়াতে যিবিলাক আমি পিতৃ মাতৃবিলাক আছো, আমাৰ সতি সন্ততিৰ কাৰণে উপকাৰ হ'ব সেইবুলি কৈছোঁ। ভাগৱতটো আৰু এনেই শুনিলে নহ'ব, ভাগৱতৰ পৰা কিবা লাভো হ'ব লাগিব, সমাজে কিবা এটা পাব লাগে। নহ'লে ভাগৱতৰ কাহিনীটো শুনিয়ে আছো সদায় আমি, কিন্তু ইয়াৰ পৰিণাম কি, ফলশ্ৰুতি কি? কুৰুক্ষেত্ৰ যুদ্ধ আৰম্ভ হৈ গ'ল, মানে আৰম্ভ হ'ব আৰু। সমূহ সমৰত দুপক্ষৰ সেনানী থিয় হৈছে। যুধিষ্ঠিৰে ক'লে যে এতিয়া আমাৰ যুদ্ধৰ দামামা বজাব নালাগে, মই যেতিয়ালৈকে উভতি নাহো। এই বুলি অস্ত্ৰ শস্ত্ৰ ৰথতে থৈ যুধিষ্ঠিৰ কৌৰৱৰ পক্ষে গতি কৰিলে, খালী হাতেৰে, ওপৰলে হাত তুলি, সমৰ্পিত মনোবৃত্তিৰে। তাকে দেখি দুৰ্যোধনে আত্মহাস্য কৰিছে, কেনে মজা, মোৰ বিশাল সেনাবাহিনীৰ কনভয় দেখি তুমি ভয় খালা, আহিছাই সমৰ্পণ হ'বলৈ, আহা। যুধিষ্ঠিৰ আহিছে, আহি পিতামহ ভীষ্মৰ চৰণত সশ্ৰদ্ধ প্ৰণিপাত নিবেদন কৰি চৰণৰ ধূলি শিৰত তুলি লৈ কৈছে যে হে পিতামহ, হে পিতামহ, তুমি আমাৰ বংশৰ আটাইতকৈ জ্যেষ্ঠজন। আজি এখন যুদ্ধত মই যুধিষ্ঠিৰ অৱতীৰ্ণ হ'বলৈ ওলাইছো, গতিকে বংশৰ তুমি জ্যেষ্ঠ হিচাপে মই তোমাৰ পৰা আশীৰ্বাদ ল'বলৈ আহিছো। তুমি মোক আশীৰ্বাদৰে কৃপা কৰিব লাগে যাতে যুদ্ধখন মই বিজয়ী হওঁ। পিতামহ ভীষ্মই দুহাত ওপৰলৈ তুলি অন্তঃকৰণে আশীৰ্বাদ দিলে, বিজয় ভৱ পুত্ৰ, বিজয় ভৱ পুত্ৰ, বিজয় ভৱ পুত্ৰ। প্ৰভুসকল, এটোপাল ৰক্ত পাত নকৰাকে কেৱল নিজৰ সৌজন্য আৰু আচৰণৰ দ্বাৰা মহাৰাজ যুধিষ্ঠিৰে
কুৰুক্ষেত্ৰ যুদ্ধ কিন্তু বিজয় কৰি ৰাখিলে। বিপৰীত পক্ষৰ সেনাপতি যেতিয়া ঊৰ্ধ্ববাহু কৰি তোমাৰ বিজয় হওক বুলি ক'লে, কুৰুক্ষেত্ৰ যুদ্ধৰ ঘোষণা, জয় বিজয়ৰ ঘোষণা নহ'ল নে বাৰু? তেওঁ বিজয় হৈ গ'ল। তাৰপিছত তেওঁ ক্ৰমানুসৰি কুলগুৰু কৃপাচাৰ্য, দ্ৰোণাচাৰ্য এইসকলৰ পৰা আশীৰ্বাদ লৈ তেওঁ উভতি আহিছে। এক দুৰ্যোধন, যাৰ নিজৰ চৰিত্ৰৰ কাৰণে তেওঁ খুৰাকক বেয়া অপমান কৰিলে, যাৰ কাৰণে বিদুৰৰ নিচিনা এগৰাকী শক্তিশালী মস্তিষ্কৰ পুৰুষে কুৰুক্ষেত্ৰ যুদ্ধত অৱস্থান নকৰি গুচি গ'ল। যদি বিদুৰ কুৰুক্ষেত্ৰ যুদ্ধত উপস্থিত থাকিলেহেঁতেন কৌৰৱৰ পক্ষত, পৰম বুদ্ধিমান বিদুৰৰ বুদ্ধিৰ হয়তো কুৰুক্ষেত্ৰ যুদ্ধত ইমান সহজে কৌৰৱক হৰুৱাব পৰা নগ'লহেঁতেন। সেইটো ঠিক, কাৰণ বিদুৰৰ নীতি জগতৰ শ্ৰেষ্ঠ নীতি। গতিকে যি বিদুৰে ৰাজনীতি জানে, যি বিদুৰে প্ৰসিদ্ধ কূটনীতি জানে, যি বিদুৰে প্ৰসিদ্ধ যুদ্ধ নীতি জানে, শাস্ত্ৰৰ নীতি জানে, তাৰ উপৰিও তেওঁ কৃষ্ণৰ ভকত। গতিকে অৰ্জুন যেনেকে কৃষ্ণৰ এগৰাকী ভক্ত, বিপৰীত পক্ষতো বিদুৰৰ নিচিনা এগৰাকী ভক্ত যদি বিপৰীত পক্ষত থিয় হৈ থাকে, কৃষ্ণৰ সিদ্ধান্ত ল'বলৈ বহুত সময় লাগিলহেঁতেন যে যুদ্ধৰ কাৰ ফালে মই গুটি মই পেলাম, কাক জয় কৰি। পাল্লা ভাৰী হৈ গ'লহেঁতেন প্ৰভুসকল। কাৰণ 6 গৰাকী বিশিষ্ট ভক্তৰ ভিতৰত বিদুৰো এগৰাকী, য'ত অৰ্জুনৰ নাম নাই কিন্তু। আৰু সেইকাৰণে বিধিৰ বিপাক, সেইকাৰণে বিদুৰে সেই স্থান পৰিত্যাগ কৰি দুৰ্যোধনৰ ব্যৱহাৰ সহিব নোৱাৰি তেওঁ তাৰ পৰা চিৰদিনৰ কাৰণে গুচি গ'ল। হে প্ৰভুসকল, আজি শুকদেৱেও মহাৰাজ পৰীক্ষিতক সেই একে বংশীয়, অৰ্থাৎ সেই যুধিষ্ঠিৰ, সেই অৰ্জুনৰ বংশধৰ উত্তৰ পুৰুষ পৰীক্ষিতৰ যি স্বভাৱ, যি চৰিত্ৰ, সেই কৃষ্ণময় ভাৱনা চৰিত্ৰ, সেই কৃষ্ণময় ভাৱনা চৰিত্ৰৰ পৰীক্ষিতক কৃষ্ণ কথা ক'বলৈ যাওঁতে শুকদেৱে বৰ ধুনীয়াকৈ কৈছে যে, হে পৰীক্ষিত, আমাৰ সকলোৰে হৃদয়ৰ ভিতৰতেই সৃষ্টিকৰ্তা ৰূপে ব্ৰহ্মা, পালনকৰ্তা ৰূপে বিষ্ণু, সংহৰণকৰ্তা ৰূপে শিৱ বিদ্যমান হৈ থাকে। কেৱল আমি আমাৰ দৃষ্টিভংগীৰ ভিন্নতাৰ কাৰণে আমাৰ ভিতৰত থকাৰ পিছতো আমি তেওঁলোকক নেদেখোঁ। কিন্তু একান্ত সমৰ্পিত ভক্তসকলে কিন্তু ভগৱানৰ এই শক্তিসমূহ হৃদয়ৰ ভিতৰতে অনুভৱ কৰে। এই কথা প্ৰাৰম্ভণিতে পৰীক্ষিতৰ আগত বৰ্ণন কৰিছে। হে ৰাম ৰাম, যাহাৰ পদক নমো দামোদৰ ভকত জনৰ, পালক কৃপা সাগৰ, যাহাৰ পদক স্বপ্নতো নেদেখে ভকতি ৰহিত নৰ। ভকতি ৰহিত নৰে কৃপাৰ সাগৰ ভগৱান কৃষ্ণৰ চৰণক সপোনতো বোলে নেদেখে। বাস্তৱতো দূৰৰ কথা, ভাৱনাৰ সাগৰতো দূৰৰ কথা, স্বপ্নতো নেদেখে। আৰু এই কথা স্বয়ং শুকদেৱে পৰীক্ষিতৰ আগত বৰ্ণনা কৰিছে। হে ৰাম